हेलो फ्रेंड्स आज भिडिओ मैं क्लोज सम्पर्क आलोचना करें। क्लोज इज ए पार्ट अफ सेंटेंस और मे बी ए फुल सेंटेंस। क्लोज कि हम पारे सेंटेंसर अंश हम पारे नतुबा एटा पूर्ण वाक्य हम पारे किन्तु यार शर्त होइसे इयात एटा सब्जेक्ट थाकिबो और एटा भार्ब थाकिबो। क्लोज होइसे कि क्लोज इयात कि एटा सब्जेक्ट थाकिबो एटा भार्ब थाकिबो और এই দুটা মিলি पूर्ण अर्थ प्रकाश কৰিব পাৰে বা নোৱাৰে কিন্তু প্ৰথম শৰ্তটো হৈছে ইয়াত কি হ'ব এটা সাবজেক্ট থাকিব আৰু এটা ভাৰ্ব থাকিব। তো উদাহৰণ হিচাপে দেখো এটো কি হয় এটা ক্লোজ হয়। এই ক্লোজটোত আইটো হৈছে এটা সাবজেক্ট নোটো হৈছে এটা ভাৰ্ব। মানে কি ইয়াৰ অৰ্থ কি আই নো মই জানো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে और ये कि है सम्पूर्ण जीतु एट प्रकाश कर अर्थ सैकने ये सब्जेक्ट ये एक क्लोजो हम और लगते एक सेंटेंसो हम। एतिया व्हेयर ही लिव्स इतना जो देखो इतना ही तो सब्जेक्ट आछे लिव्स तो कि है भार्ब है। तो इतना सब्जेक्टो आछे भार्बो आछे किन्तु इ एटा सेंटेंस हब नोवारे किय नहब व्हेयर ही लिव्स कत थाके बा जत थाके आधरुआ मिनिंग हो जाए এটা অপূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে সেইকাৰণে কি হ'ব এইটো এটা ক্লোজ হ'ব। আগৰটো কি আছিল ক্লোজো আছিল সেন্টেন্সও আছিল এইটো এটা ক্লোজে হ'ব সেন্টেন্স হ'ব নোৱাৰিব কাৰণ ই এটা পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে যদিও ইয়াত সাবজেক্টও আছে ভাৰ্বও আছে। ইয়াক কি কম আমি ক্লোজ বুলি কম। এতিয়া সেই আগৰ ক্লোজটো মই যদি ইয়াত আগত বহুৱাই দিওঁ আই নো व्हेयर ही लिव्स आई टू सब्जेक्ट नो तो कि भार्ब इतना सब्जेक्ट आछे भार्ब आछे तेनेहले कि कम এই গোটেই সেন্টেন্সটোত কেইটা ক্লোজ আছে দুটা ক্লোজ আছে। ইয়াৰে এই ক্লোজটোই কি কৰিছে নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰিছে সেইকাৰণে ইয়াৰ এটা নাম আছে আৰু এই ক্লোজটোত নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পৰা নাই সেইকাৰণে ইয়াৰ এটা নাম আছে আৰু এই নামটোই জানিলে আমি কি পাৰিম ক্লোজৰ टाइप्स बोर आमी जानिब पारिम। क्लोजर टाइप्स केइटा तो इयाते आमी बुझि पालो एटो हबो कि मेइन क्लोज नाइबा ये कोৱা হয় प्रिन्सिपल क्लोज। এই ক্লোজটক অর্থাৎ ই কি কৰিব নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰিছে এটা পূৰ্ণ ইনফৰমেশ্যন এটা দিব পাৰিছে সেইকাৰণে কি হ'ব এইটো মেইন ক্লোজ কম নহলে কি কম ইয়াক প্ৰিন্সিপাল ক্লোজ কম। কিন্তু এই ক্লোজটো কি কৰিছে নিজৰ অৰ্থ নিজে দিব পৰা নাই কি কৰিম ই কি কৰি আছে ইয়াৰ ওপৰত ডিপেন্ড কৰিহে মানে এইটোৰ লগত লগ লাগিহে ইয়াৰ অৰ্থ প্ৰকাশ হয় নহলে কিন্তু ইয়াৰ অৰ্থ পূৰ্ণ এটা অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। এই ক্লোজটোৰ ওপৰত কি কৰি আছে ডিপেন্ড কৰি আছে নিৰ্ভৰ কৰি আছে হয় ডিপেন্ডেন্ট ক্লোজ নাইবা ইয়াক আৰু এটা নাম দিয়া হয় সাবঅৰ্ডিনেট। আমি যেনেকুৱা জানো যে এটা কি থাকে ইনস্পেক্টৰ থাকে ইনস্পেক্টৰ আণ্ডাৰত কি থাকে সাব ইনস্পেক্টৰ থাকে ঠিক সেই ধৰণে মেইন ক্লোজ আছে মেইন ক্লোজৰ তলত থাকিব সাবঅৰ্ডিনেট ক্লোজ সাবঅৰ্ডিনেট ক্লোজৰ আন এটা নাম হৈছে ডিপেন্ডেন্ট ক্লোজ যিটো মানে কি হয় ডিপেন্ড কৰি থাকে মেইন ক্লোজৰ ওপৰত সেইকাৰণে ডিপেন্ডেন্ট ক্লোজ বুলি কোৱা হয় অৰ্থাৎ নিৰ্ভৰ কৰি থাকে। তো আমি এতিয়া কি পালো দুটা কি হয় ক্লোজৰ দুটা ভাগ পালো ক্লোজৰ আন এটা ভাগ আছে এই ভাগ সম্পৰ্ক আলোচনা কৰিম। এই বাক্যটোলৈ মন করো ইয়াত কি আছে হি ইজ পুअर বাট অনেষ্ট ইয়াৰ অৰ্থটো কি তেওঁ গৰীব কিন্তু কি সৎ অনেষ্ট হয়। সো ইয়াত দেখা যায় ইয়াত কি আছে সাবজেক্ট হি আছে ইজ আছে তো এই সাবজেক্ট হি আৰু ইজটো আকৌ ইয়াতো আছে সেইকাৰণে ইয়াত লিখা নাই। এই বাক্যটোক আমি যদি ক্লোজত ভাঙি ভাঙি লিখো কি হ'ব হি ইজ poor he is honest মানে হি ইজ তো এই ক্লোজতো আছে এইটো ক্লোজতো আছে আৰু যদি আমি লক্ষ্য কৰোঁ হি ইজ পুअर এটা সম্পূৰ্ণ বাক্য হয় তো সম্পূৰ্ণ বাক্যৰ দেখা যায় দুয়োটাৰে সাবজেক্ট আৰু ভাৰ্ব হৈছে হি আৰু ইজ সেইকাৰণে এটাত আগত লিখিছে পিছৰটোত লিখা নাই কাৰণ আমি যদি ফুল লিখিব যাওঁ তেতিয়া কি লিখিম হি ইজ পুअर বাট হি ইজ
অনেষ্ট তো দেখা যায় তেতিয়া হি ইজ দুবাৰ আহিছে তো হি ইজ দুবাৰ নিলিখি ইয়াক লিখা হয় হি ইজ পুৱাৰ বাট অনেষ্ট তো ইয়াত দেখা যায় আমি যেতিয়া ভাঙি লিখিলোঁ তথাপিও দুটা কি হয় এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰে যেনেকুৱা হি ইজ পুৱাৰ এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰিছে তেনেহ'লে কি হ'ব ক্ল'জ যদিও হয় এই চেণ্টেন্সো হ'ব হি ইজ অনেষ্ট ক্ল'জ যদিও হয় এটা কি হ'ব চেণ্টেন্সো হয় তো এনেকুৱা ক্ল'জবোৰক যিবোৰ ক্ল'জে নিজে নিজৰ কি হয় অৰ্থ প্ৰকাশ কৰিব পাৰে বা দুয়ো যদিও একেলগে থাকে এই ক্ষেত্ৰত আমি দেখা যাওঁ কি হয় দুয়োটা একেলগে আছে কিন্তু তথাপিও কি হৈছে নিজে নিজে স্বাধীন হৈ থাকে ইয়াত কি কৰা হয় যে দুয়োটাই কি হয় একেলগে আছে বাট দুয়োটাই কি হৈছে স্বাধীন হৈ থাকে তো এনেকুৱা ক্ল'জবোৰক কোৱা হয় কোঅৰ্ডিনেট ক্ল'জ কোঅৰ্ডিনেট ক্ল'জ তেনেহ'লে আমাক যদি পৰীক্ষাত আহে ক্ল'জ কেইটা ক্ল'জ তিনিটা মেইন ক্ল'জ ছাবঅৰ্ডিনেট ক্ল'জ আৰু আনটো হৈছে কোঅৰ্ডিনেট ক্ল'জ আশা কৰোঁ আপোনালোকে এইখিনি ভাল পাইছে বুজি পাইছে যদি বুজি পাইছে লাইক আৰু শ্বেয়াৰ কৰিব নতুনকৈ আহিছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া আমি ডিপেণ্ডেণ্ট ক্ল'জক আকৌ তিনি ভাগত ভাগ কৰা হৈছে এইখিনি আলোচনা কৰিম কৰা হৈছে নাউন ক্ল'জ এডজেক্টিভ ক্ল'জ এডভাৰ্বিয়েল ক্ল'জ আমি এই ক্ল'জ বাদ দি আমি যদি প্ৰথমতে এই নাউন কি বুজায় এডজেক্টিভ কি বুজায় এডভাৰ্ব কি বুজায় এইখিনি যদি বুজি পাওঁ তেতিয়া আমি সহজে বুজিব পাৰিম যেনেকৈ প্ৰথমতে আছে নাউন কাক কয় নাউন ইজ এ নেমিং ৱৰ্ডছ মানে যিকোনো নাম বুজায় মই য'ত দেখি কথা কৈ আছোঁ মোবাইল হয় লাইটৰ পোহৰ আছে লাইটটো কি হ'ব নাউন হ'ব পোহৰ নাউন হ'ব যি আমি দেখিব পাওঁ বুজিব পাওঁ যিটো আমি মানে পৃথিৱীত যিমানখিনি বস্তু এক কথাত আছে পৃথিৱীত যিমানখিনি আছে চবেই হৈছে নাউন এইখিনি কি হয় কিতাপ হয় বুক নাউন হয় কি আমি কি বুলি যিমানেই পাম সিমানেই হ'ব কি নাউন যে চাওঁ ডেট হি ইজ এ থিভ ইজ ন'ন টু অল ইয়াত ইজটো কি হয় ভাৰ্ব হয় ইজ মানে কি হয় কি হয় ডেট হি ইজ এ থিভ তেওঁ যে এটা কি হয় চোৰ হয় ইজ ন'ন টু অল তো ইয়াত ইজৰ ছাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে কি ডেট হি ইজ এ থিভ তেওঁ যে এজন চোৰ আমি জানো নাউন কাক কয় কোনো নেমিং ৱৰ্ডছ হয় ই ছাবজেক্ট হিচাপেও বহে অবজেক্ট হিচাপেও বহে তো ইয়াত ইজ ন'ন টু অল কি জনা যায় কি হিচাপে আমি অলপ আগতে ক'লোঁ যে আমি কোনো এটা বিষয় কি বুলি আমি যিটো উত্তৰ পাওঁ সেইটো হৈছে ডেট হি ইজ এ থিভ তেওঁ কি এজন চোৰ ইয়াত কি আছে হিটো ছাবজেক্ট হয় ইজটো ভাৰ্ব হয় তো ইয়াত এইটো কি হয় ক্ল'জ হয় এইটো ক্ল'জ হয় এই ক্ল'জটো কি কোৱা হ'ব নাউন ক্ল'জ বুলি কোৱা হ'ব এই ক্ল'জটোৱে কি কৰি আছে ইজৰ ছাবজেক্ট হিচাপে কাম কৰি আছে তো কি হয় বুলি কওঁতে আমি কি পাওঁ তেওঁ এজন চোৰ হয় এইটো হৈছে নাউন ক্ল'জ এতিয়া এডজেক্টিভ বুলি কাক কয় আমি প্ৰথমতে যদি জানি পাওঁ তেতিয়া এডজেক্টিভ ক্ল'জটো বুজি পাম আমি জানো নাউন বা প্ৰ'নাউন নাউন মানে হৈছে বিশেষ্য আৰু প্ৰ'নাউন হৈছে সৰ্বনাম এই সৰ্বনাম বা বিশেষ্যৰ কোৱালিফাই কৰে মানে কেনেকুৱা ৰাম ভাল ল'ৰা কেনেকুৱা ল'ৰা ভাল ল'ৰা ভালটো হ'ব কি এডজেক্টিভ হ'ব তো আমি বুজি পালোঁ এডজেক্টিভ ক্ল'জ হ'লে কি হ'ব লাগিব নাউন বা প্ৰ'নাউনো কি কৰিব কোৱালিফাই কৰিব লাগিব তাক ডিছক্ৰাইব কৰিব লাগিব যে ই এনেকুৱা তো মই এটা উদাহৰণ দি আছোঁ দিছ ইজ দ্য মেন হু ষ্টল মাই ৰিং ইয়াত ইজটো ভাৰ্ব হয় ইয়াত ষ্টলটো ভাৰ্ব হয় হুটো কি হয় ছাবজেক্ট হয় তো ইয়াত দেখা যায় ইয়াত ছাবজেক্ট ভাৰ্ব আছে ইয়াত ছাবজেক্ট ভাৰ্ব আছে তো এইটো কি হ'ব এইটো এটা ক্ল'জ হয় এইটো ক্ল'জ হয় তো দিছ ইজ দ্য মেন সেইজন মানুহ ঠিক আছে এইজন ইয়াৰ অৰ্থ কি দিছ ইজ দ্য মেন সেইজন মানুহ হু ষ্টল মাই ৰিং যিজনে মোৰ ৰিংটো কি কৰিছে চুৰি কৰিছে তো এই যিজনে মানে মানুহজনক মানে কোৱালিফাই কৰিছে কোনজন মানুহক যিজন মানুহে মোৰ ৰিংটো কি কৰিছে চুৰি কৰিছে মানুহজনক বুজাইছে এই ক্ল'জটোৱে কি বুজাইছে এই মানুহজনক কোৱালিফাই কৰিছে অৰ্থাৎ এই নাউনক মেন আমি জানো মেনটো কি নাউন হয় এই নাউনক কোৱালিফাই কৰিছে ডিছক্ৰাইব কৰিছে কি হু ষ্টল মাই ৰিং যিজনে কি কৰিছে মোৰ ৰিংটো চুৰি কৰিছে আগৰটোত আমি যদি ডিফাৰেঞ্চটো দেখোঁ দিছ ডেট হি ইজ এ থিভ ইজ ন'ন টু অল তেওঁ কি হয় এটা চোৰ হয় সকলোৱে জানে তেওঁ কি হয় কি বুলি উত্তৰ যিটো পাইছে সেইটো হৈছে নাউন ইয়াত কি কৰিছে এই যে মানুহজনক থিভজনক কি কৰিছে হি ষ্টল মাই থিভ এইজন ব্যক্তি যিজনে মোৰ কি কৰিছে
ৰিংটো চুৰি কৰিছে অৰ্থাৎ মানুহজনক ডিছক্ৰাইব কৰিছে মানুহজনক কোৱালিফাই কৰিছে তেতিয়া হ'ব এইটো কি হ'ব এইটো হ'ব আমাৰ এডজেক্টিভ ক্লজ এইবাৰ চাম আমি এডভাৰ্বিয়েল ক্লজ এডভাৰ্বিয়েল ক্লজটো কি কৰি আমাৰ মনত ৰাখিব লাগিব তিনিটা ৱাৰ্ড কেতিয়া ক'ত কেনেকৈ কেতিয়া ক'ত কেনেকৈ এই তিনিটা শব্দ যদি আমাৰ মনত থাকে আমাক মনত ৰাখিব লাগিব তেতিয়া আমি কি কৰিব পাৰিম এডভাৰ্বটো বাহিৰ কৰিব পাৰিম আমাৰ এডভাৰ্ব দিয়ে কেতিয়াবা দিয়া দেখা যায় পৰীক্ষাৰ তলৰ কোনটো এডভাৰ্ব হয় তো এডভাৰ্ব বাহিৰ কৰাৰ সহজ উপায় হৈছে কেতিয়া সময় বুজাব ক'ত ঠাই বুজাব কেনেকৈ কামটো কেনেকৈ কৰিল এইটো হ'ব আকৌ কি এডভাৰ্ব তো এই তিনিটা আমি প্ৰশ্ন কৰি যেতিয়া উত্তৰ পাম তেতিয়া হ'ব আমাৰ এডভাৰ্ব তো এডভাৰ্বৰ মই এটা উদাহৰণ দি আছোঁ এডভাৰ্ব উইল গ' ইয়াত গ' ভাৰ্ব আছে হি ছাবজেক্ট আছে হুৱেৰ হি কামছ হি ছাবজেক্ট কামছ ভাৰ্ব ইয়াত দেখা যায় কি অৰ্থ হৈছে হি উইল গ' তেওঁ যাব ক'ত যাব হুৱেৰ হি কামছ য'ৰ পৰা তেওঁ তালৈ যাব য'ৰ পৰা তেওঁ আহিছে তেওঁ তালৈ যাব অৰ্থাৎ আমি কেতিয়া ক'ত উত্তৰ প্ৰশ্ন কৰিলে আমি ইয়াৰ উত্তৰ পাওঁ ক'ত যাব য'ৰ পৰা তেওঁ আহিছে তো ইয়াত উত্তৰটো পালোঁ আমি দেখা গ'ল ইয়াত কি বুজাইছে ঠাই নিৰ্দেশ কৰিছে এনেকুৱা ঠাই নিৰ্দেশ কৰিলে তাক কি কোৱা হয় এডভাৰ্ব বুলি কোৱা হয় আৰু যিহেতু এটা ক্লজ হয় এইটো সেইকাৰণে ইয়াক কি ক'ব এডভাৰ্বিয়েল ক্লজ তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে ইয়াৰ দ্বাৰা বুজি পাইছে যে ক্লজ কেই প্ৰকাৰ কি আৰু ইয়াৰ প্ৰতিটো ভাগবিলাক মই বুজাব পাৰিছোঁ ইয়াৰ যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় তাৰ উত্তৰ দিবলৈ চেষ্টা লাইক আৰু শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিছে যদি আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব থেংকছ ফৰ ৱাচিং